মৰাণহাটৰ ৰাঙলীৰ চকলিয়ালত লোমহৰ্ষক হত্যাকাণ্ড স্বামীয়ে লাঠিৰে মৰিয়াই হত্যা কৰিলে পত্নীক বাগিচাৰ নলাত উদ্ধাৰ হ'ল মহিলাগৰাকীৰ মৃতদেহ ঘটনাৰ পিছৰে পৰা পলায়ন কৰিছিল স্বামী প্ৰকাশ চেত্ৰীয়ে লগে লগে মৰাণহাট আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰাত কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল প্ৰকাশ চেত্ৰীক স্বামী স্ত্ৰীৰ কাজিয়াৰ শেষ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ মৃত মহিলাগৰাকীৰ নাম জোনালী মোদী বুলি জানিব পৰা গৈছে হৈ কিনে মোক বেয়া বেয়া গালি কেইটামান দিলে তেতিয়া আমি তাক পাতঘৰটোৰ ওচৰতে লাঠিটো আছিলে সেইটো লৈ কিনে মই মাৰি দিলোঁ এই ডিঙিটো মাৰিছিলোঁ এক লাঠি মাৰি দিলোঁ তাৰপিছত তাই তাতে শুই আছিলে তাৰপিছত বল যাম বুলি কৈছোঁ মানে এই খোজকাঢ়িব নোৱাৰে তেতিয়া মই এনেকৈ ধৰি কিনে চোচৰাই লৈ আহিলোঁ আৰু লাঠিটো এইটো হাতত ধৰি আনিলোঁ আৰু ইয়াত এক লাঠি মাৰিলোঁ মই ৰাতিপুৱাই সৰু ল'ৰাটোৱে মোৰ ওচৰলৈ আহিলে আহি পেলাই মোক ক'লে মালিক বোলে আমাৰ মাক দেউতাই মাৰি পেলাই নলাত পেলাই দিলে এনেকৈ বুলি ক'লে তেতিয়া মই আমাৰ ঘৰৰ মানুহখিনি লৈ আৰু কাম কৰা মানুহ আছিলে সিহঁতকো লগতে লৈ পেলাই মই গৈ চালোগৈ মানুহগৰাকী নলাত পৰি আছে তেতিয়া মই লগালগ আহি পেলাই আমাৰ গাঁওবুঢ়াক খবৰ দিলোঁ তাৰপৰা ওচৰ চুবুৰীয়া মানুহখিনিক খবৰ দিলোঁ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীকো মই জনালোঁ কথাষাৰ সকলো ৰাইজক জনোৱাৰ পাছত ৰাইজে গৈ চালেগৈ চাই পেলাই তাৰপৰা পুলিচ প্ৰশাসনলৈ ফোন কৰিলে তেওঁবিলাকে আহি পেলাই এতিয়া ইনকুৱাৰী কৰি আছে প্ৰায় 2 মাহমান 2.5 মাহমান হৈছে কাম কৰা সূত্ৰে আহিছিলে ল'ৰাজনৰ ঘৰ তিনিচুকীয়া বামলেনত বুলি কৈছে আৰু তেখেতে বিয়া পাতিছিলে হিঙিজান তেলবাৰী লাইনৰ পৰা আৰু মোক তেখেতৰ ল'ৰাজনৰ ভিনীয়েকে মোক আনি দিছিলে মানুহহাল মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24